নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰ আঁচনিলৈ তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছে সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো ইতিমধ্যে আহি পৰিছে চৰকাৰী ঘৰৰ জিঅ' টেগিং লিষ্ট তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখনেই হৈছে চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰা সকলৰ লিষ্ট তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ জিঅ' টেগিং কৰিছিল তেন্তে নিজৰ নামখন লিষ্টত আছেনে নাই কেনেকৈ চাব পাৰিব এই বিষয়ে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল সেই সকল মানুহে যদি জিঅ' টেগিং লিষ্টত নিজৰ নাম চাব বিচাৰে তেন্তে কেনেকৈ চাব এতিয়া আপোনালোকক জনাই দিছোঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চোৱা ধৰণে লিষ্ট যদি চাব বিচাৰে তেন্তে প্ৰথমে নিজৰ পঞ্চায়তত গৈ আপোনালোকে যোগাযোগ কৰিব লাগিব তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ এনেকৈ এখনকৈ লিষ্ট পঞ্চায়তৰ পৰা কালেক্ট কৰিব পাৰিব পঞ্চায়তৰ পৰা লিষ্টখন লৈ সেইখন লিষ্টত আপোনাৰ নিজৰ নামখন চাই ল'ব তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ অসম চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী দুখীয়া পৰিয়ালৰ বাবে যোৱা 10 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 19 নৱেম্বৰ 2025 তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে বিশেষ অন্য সেৱা দিন তহা 19 নৱেম্বৰ তাৰিখৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দাইলি চেনি আৰু নিমখ লাভ কৰিব মচুৰ দালি লাভ কৰিব 69 টকা চেনি লাভ কৰিব 38 টকা আৰু নিমখ লাভ কৰিব 10 টকা কেজিত তো 3 কেজি বস্তু ল'বলৈ আপোনালোকে মাত্ৰ 170 টকা নিজৰ ৰেচন দোকানীক জমা দিব লাগিব তহা 19 নৱেম্বৰ তাৰিখৰ ভিতৰত 170 টকা লৈ গৈ ৰেচন দোকানীৰ পৰা কালেক্ট কৰক মচুৰৰ দালি চেনি আৰু নিমখ আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো ধন্যবাদ